নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলে যদি অৰুণোদয় 3.0 আঁচনি 1250 টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে অতি সোনকালে এইখন কাম কৰি লওক। তো কি কাম কৰিব লাগিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব। প্ৰথমে জনাইছো ফৰ্মটো কেনেকৈ ফিলআপ কৰিব, ইয়াৰ পিছত জনাম ফৰ্মটো কিয় ফিলআপ কৰিব লাগিব। প্ৰথমে ইয়াতে লিখা চাব পাৰিব দা ব্ৰাঞ্চ মেনেজাৰ ব্ৰাঞ্চ বেংক। তো ইয়াতে আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যিখন বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টখন কোনখন ব্ৰাঞ্চত আৰু কোনখন বেংকত বনাইছে ইয়াতে নামটো লিখি দিব। তাৰপিছত ৰাইট চাইডে ডেট লিখিব। ইয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব ডিয়াৰ ছাৰ একাউণ্ট নং। তো ইয়াতে নিজৰ একাউণ্ট নম্বৰটো লিখিব আৰু ৰাইট চাইডে নিজৰ নামটো লিখি দিব। তাৰপিছত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং। তো ইয়াতে আপোনালোকে আকৌ নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। লিখি দিয়াৰ পিছত 2 নম্বৰত লিখা চাব পাৰিব আই ছাবমিট মাই আধাৰ নাম্বাৰ এণ্ড ভলেণ্টাৰী গিভ মাই কনচেণ্ট। তো ইয়াতে আপোনালোকে 1 নম্বৰ অপশ্যনটো টিক দিব। তো টিক দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব ছিগনেচাৰ। তো ইয়াতে ছিগনেচাৰখন কৰি দিব। তাৰপিছত লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং ডিবিটি বেনিফিটছ। তো ইয়াৰ তলত প্ৰথম অপশ্যনটো আপোনালোকে টিক কৰিব। টিক কৰাৰ পিছত ইয়াতে লিখা চাব পাৰিব আই উইচ টু চিড মাই একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ বেংকৰ একাউণ্ট নম্বৰটো লিখি দিব লাগিব। লিখি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব লেফ্ট ছাইডত ছিগনেচাৰ। তো ইয়াতে নিজৰ ছিগনেচাৰখন কৰিব। তাৰপিছত নেম লিখিব, মোবাইল নম্বৰ দিব আৰু যদি ইমেইল এড্ৰেছ আছে তেন্তে ইমেইল এড্ৰেছটো লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে ৰাইট ছাইডত লিখা চাব পাৰিব আকৌ ছিগনেচাৰ। ইয়াতে আপোনালোকে নিজৰ ছিগনেচাৰখন কৰি দিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিলআপ কৰা হৈ যাব। এইখন ফৰ্ম ফিলআপ কৰাৰ পিছত আপোনালোকে ফৰ্মখনৰ লগত আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক পাছবুকৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। তো আপোনাৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহে এনেকুৱাকৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব, কিয়নো চৰকাৰে চৰকাৰী আঁচনিৰ ধন বৰ্তমানে ডিবিটিৰ সহায়ত ডাইৰেক্ট বেংক একাউণ্টত প্ৰদান কৰে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি ল'ব। তো আজি ইমানেই, ধন্যবাদ।